সকলোকে সুপ্ৰভাত জনালো আৰু শনিবৰীয়া ব্ৰেকফাষ্টৰ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ পুনৰ আহিলো আলুখিনি এফালে বইল কৰিবলৈ দিছো আৰু এই আটা দেখিছেনে আটাতে মই অকনমান নিমখ আৰু বেকিং সোডা দি সানি লৈছো এইখিনি সানি লোৱাৰ পিছত মই অকনমান ইয়াত ৰিফাইন দিম আসলতে কাম কৰাৰ মাজে মাজে আপোনালোকৰ লগতো যে নিজৰ মনৰ ভাৱবিলাক প্ৰকাশ কৰিব পাৰো সেই মই ভিডিঅ'বোৰ বনাও কথা পতাৰো এক সুবিধা পাও নহয়নে আৰু এইখিনি কৰাৰ পাছতে অকমান কুহুমিয়া পানীৰে আটাখিনি অকনমান টানকৈ সানি লম ইনে আটা মঠুতে খনাতকৈ অকনমান টানকৈ এইখিনি সানি লম আৰু এয়া মোৰ প্ৰায় খনা হৈছে আমি যে আসলতে কিছুমান ভিডিঅ' চাই বিৰক্ত পাওঁ বা বহু লোকে কমেন্ট কৰে যে এই ভিডিঅ'সমূহ চাই চাই বিৰক্ত হৈ গৈছো বা এনে ধৰণৰ ভিডিঅ' আহিলে আমাৰ ফেসবুক তো খুলিবলৈ মন নোযোৱা হয় এনে ধৰণৰ যে কমেন্ট বিলাক আহি আছে আসলতে কি জানেনে এই ভিডিঅ' সমূহৰ জৰিয়তে কিছুমান লোক স্বাৱলম্বী হ'বও পাৰিছে আমাৰ অতিশয় চিনাকি এগৰাকী ক্ৰিয়েটৰৰ কথাই কৈছো আৰম্ভণিৰ পৰা মই চাই আছো বা দেখি থাকো আপোনালোকেও সকলোৱে বৰ্তমান চিনি পায় কাৰণ তেওঁ বহুখিনি ফলোৱাৰ আছে এয়া মই জিৰা গুৰি ধনিয়া গুৰি অকন দি দিছো দেই পিয়াজ জলকীয়া এই সকলোখিনি দি মই অকনমান সানি লম সেই ক্ৰিয়েটৰজনে প্ৰথমতে এখন সালিৰ তলতে আছিল এখন ঘৰো নাছিল ভালকৈ তেওঁ থাকিবলৈ নিজৰ লৰাটো বা নিজৰ হাজবেণ্ডৰ লগত এখন একেবাৰে ভগা নিচিনা সালিৰ তলতে আছিল কিন্তু তেওঁ সৰুকৈ নিজৰ কামবোৰৰ ভিডিঅ' দি এতিয়া সকলোৰে চিনাকি হৈ পৰিল লগতে নিজৰ ঘৰখনো বনালে আৰু নিজৰ ঘৰত টাইলছ লগোৱা ভিডিঅ'ও আমি দেখিলো লগতে নিজে গাড়ীও ক্ৰয় কৰিলে এই সকলোবিলাক আমি চকুৰ আগতে দেখি আছো তেওঁ কেনেদৰে আগবাঢ়ি গল কিন্তু তাৰে এটা কথা কও আমি যে সেই তেওঁ যেতিয়া এই পানী পৰা ঘৰটোত বাস কৰিছিল তেতিয়াতো আমি তেওঁক পুতৌ কৰা নাছিলো কৰিছিলো জানো তেওঁ যেতিয়া খাবলৈ নেপায় লোকৰ ঘৰে ঘৰে 200 টকাৰ কাৰণে হাজিৰা কৰি আছিল তেতিয়াতো আমি তেওঁক পুতৌ কৰা নাছিলো কিন্তু এতিয়ানো আমি তেওঁ গাড়ীখন কিনা দেখি বা তেওঁৰ টাইলছ লগোৱা ঘৰখন দেখি কিয় বেয়া পাইছো নহয়নে তেওঁ উন্নতি হৈছে আমি ভালেই পাব লাগে হয় কিছুমান ভিডিঅ' মানে ধৰক গৰু ছাগলীৰ দৰে খাদ্য খোৱা দেখিলে ভাল নালাগে বা গুটাই বন্ধাকবি বেঙেনা খাই ভিডিঅ' কৰা সমূহ দেখি ভাল নালাগে কিন্তু কি জানে সেই সমূহ ভিডিঅ' যদি আপুনি চাই বেয়া পায় তেনেহলে কি কৰিব লাগে ভিডিঅ' সমূহ আহোতে নট ইন্টাৰেষ্টেড বুলি এটা বটন পায় সেই বটনটো যদি আপুনি টিপি থয় তেনেহলে তেনে ভিডিঅ' আপোনাৰ ফেসবুকত নাহে গতিকে তাত আমি বিৰক্ত পাবলগীয়া বা ফেসবুকটো খুলিবই মন নোযোৱা হৈছে বিৰক্ত হৈ পৰিছো এনে ধৰণৰ পোষ্ট দি নিৰুৎসাহী কৰাৰ প্ৰয়োজনই নাই নহয় জানো সকলোৰে ৰুচি অভিৰুচি বেলেগ বেলেগ বা সকলোৱে কাম কৰাৰ ধৰণো বেলেগ বেলেগ হয়তো তাই তেনেকেই সেইসমূহ কৰি তেওঁ স্বাৱলম্বী হৈছে কাৰণ আমি চকুৰ আগতে দেখিছো গতিকে যিদৰে সকলো দিশৰে বেয়া আছে ভালো আছে আৰু ইয়া চাওকচোন মই পৰঠাকিখন বেলি ললো এতিয়া যেহেতু আলু পৰঠা বনাম গতিকে তেৱাখনো মই ভালকৈ গৰম কৰি লৈছো আৰু এখনকৈ গোটেইকেইখন পৰঠা হেকি লৈছো আৰু ওপৰত অকনমান ৰিফাইন তেল সানি দিছো তেতিয়া যথেষ্ট কোমল হয় নহয় জানো শনিবৰীয়া ব্ৰেকফাষ্টৰ আসলতে ভিডিঅ' মই প্ৰতি শনিবাৰে দিও কাৰণ মই ব্ৰেকফাষ্টটো বনাও আৰু লগতে আপোনালোকৰ লগত কিছুমান মনৰ কথাও প্ৰকাশ কৰিব পাৰো নহয়নে হেই কৈছো বিভিন্ন ধৰণৰ পোষ্ট বিভিন্ন ধৰণৰ পোৰ্টেল চেনেলত নিউজ হিচাপেও উলাই আছে এওঁলোকৰ পৰা ফেসবুক খুলিবই নোৱাৰা হৈছে আসলতে কি জানে প্ৰত্যেকেওটো নিজৰ লাভৰ কাৰণে কাম কৰে নহয় জানো যেতিয়া কিছুমান মানুহৰ একো নাথাকে তেতিয়া আমি তেওঁৰ খবৰ লবলৈ সময় নাপাও কিন্তু আগবাঢ়ি যোৱা দেখিলে আমাৰ গা পুৰে কিয় বাৰু যিখিনি বেয়া পায় সেইখিনি নাচালেও হ'ল নট ইন্টাৰেষ্টেড কৰি থলে সেইখিনি ভিডিঅ' নাহে মোৰ কিন্তু আপোনালোকৰ লগত কথা পাতি ভাল লাগে সেই আসলতে আপোনালোকৰ লগত ভিডিঅ' বনাও আপোনালোকৰ বাৰু কেনেকুৱা লাগে আপোনালোকে কমেন্ট কৰি জনাবলৈ নাপাহৰিব দেই আৰু এইখিনি মই এখনকৈ গোটেই কেইখন পৰঠাই হেকি ললো আৰু এয়া চাওকচোন আশা কৰো আপোনালোকৰ দিনটো শুভ হওক সকলোৰে জীৱনবোৰ সুখেৰে ভৰি পৰক